বহু সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ আধাৰশিলা আমি কাৰ্যসূচী হাতত লৈছোঁ। 4-5 দিনমান এই কাৰ্যসূচী আমি কৰিম গোটেই সমষ্টিটোত। বহু পকী পথ নিৰ্মাণৰ কাৰ্যসূচী আমাৰ হাতত আছে। অংগনবাদী বিভিন্ন ধৰণৰ চেণ্টাৰৰ কাম আছে, বহুকেইটা উদ্বোধনৰো কাম আছে আৰু বিভিন্ন কাৰ্যসূচী আছে উন্নয়নমূলক। সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকে জানেই যে বহুকেইদিন সমষ্টিত নাছিলোঁ, বাগৰুম্বা অনুষ্ঠানত আয়োজনত ব্যস্ত আছিলোঁ, গতিকে বিহুটো আহিব পৰা নাছিলোঁ। সেইকাৰণে আহিয়ে আজি ৰাতিপুৱাৰ পৰা বিভিন্ন স্থানলৈ গৈ আমাৰ ৰাইজৰ লগত বাৰ্তালাপত মিলিত হৈছে। দেশে স্বাধীনতা লাভ কৰাৰ পিছত 47 চনৰ পৰা 16 চনলৈকে টিংখাং সমষ্টিত মৰাণ নাহৰকটীয়া পথটোক বাদ দিলে গ্ৰাম্য অঞ্চলৰ পকী পথৰ কিলোমিটাৰ আছিলে 34 আৰু 16 চনৰ পিছত ৰাইজৰ আশীৰ্বাদত টিংখাং সমষ্টিৰ ইমান তথৈবচ অৱস্থাটো যাতায়াত যোগাযোগেৰে উন্নীত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। যোৱা 10 বছৰ দুটা কামেই বেছি মনোযোগ দিছিলোঁ, এটা হ'ল যাতায়াত আৰু এটা হ'ল বিজুলী। এতিয়া তেওঁ জনালে, এতিয়া কনফাৰ্ম কৰিব পৰা নাই মোক, কিন্তু কৈছে যে 500 কিলোমিটাৰতকৈ ওপৰত পকীপথ নিৰ্মাণ হ'ল 10 বছৰ। গতিকে মানে 10 বছৰ 500 কিলোমিটাৰ মানে এবছৰ 50 কিলোমিটাৰ। এবছৰ 50 কিলোমিটাৰ পথ আমি নিৰ্মাণ কৰিছোঁ বুলি বিভাগে মোক এতিয়া জনালে। আৰু দেশে স্বাধীনতা লাভ কৰাৰ পিছত 47 চনৰ পৰা 16 চনলৈকে 34 কিলোমিটাৰ পথ আছিলে। গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো আপুনি বিচাৰি লওক যে তাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনোবা আহিব নেকি টিংখাঙত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।